নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 42 হয় আৰু আজিৰ এই ডে 42ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো ইংৰাজীৰ তিনি প্ৰকাৰৰ বাক্য আমি কেনেদৰে ঘৰতে প্ৰেক্টিছ কৰিব পাৰো ইয়াৰ আগৰ ক্লাছটোত মই জেনেদৰে কৈ আহিছিলো ডে 41ৰ যেটো ভিডিও হয় হে ভিডিওটোত মই কৈ আহিছিলো আমি কেনেদৰে ঘৰতে ইংৰাজীৰ বাক্যবোৰ প্ৰেক্টিছ কৰিব পাৰো ঠিক তেনেধৰণে আজিৰ এই ভিডিওটো মই আপোনালোকক ইংৰাজীৰ এনে ধৰণৰ তিনি প্ৰকাৰৰ বাক্য আমি কেনেদৰে ঘৰত প্ৰেক্টিছ কৰিব লাগে যিবোৰ বাক্য আমি আমাৰ ডে টু ডে লাইফৰ প্ৰত্যেক মুহূৰ্ততে ব্যৱহাৰ কৰি থাকিব লগা হয় গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাব এই ভিডিওটোত ইনক্লুড হোৱা ইচ এণ্ড এভৰি সেন্টেন্স ইজ ভেৰি এসেনশিয়াল ফৰ আৱাৰ ডে টু ডে কনভাৰসেশন সো ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাব আৰু আপোনালোকৰ মাজত বহুতেই ভিডিওবোৰ চাই কিন্তু লাইক আৰু শেয়াৰ কৰি নাযায় প্লিজ ভিডিওবোৰ লাইক কৰক আৰু শেয়াৰ কৰক আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিওবোৰত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে এনেদৰে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত লৈ থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব অহা জানুৱাৰী মাহৰ মধ্যভাগৰ পৰা আবেলি 6 বজাত এটা অনলাইন বেচ ষ্টাৰ্ট হ'ব গৈ আছে যদি আপোনালোকে তাত এনৰোল হ'ব বিচাৰে আজিয়ে যোগাযোগ কৰিব পাৰে সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো আৰু সেই বাক্যবোৰ কেনেদৰে ইংৰাজীত কয় তাৰ বিষয়ে জনাটো আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আজিৰ এই ভিডিওটোত মই আপোনালোকৰ বাবে তিনি প্ৰকাৰৰ সেন্টেন্স লৈ আহিছো আৰু এই তিনি প্ৰকাৰৰ সেন্টেন্স আমি কেনেদৰে প্ৰেক্টিছ কৰিব লাগে তাৰ বিষয়ে ক'বলৈ যত্ন কৰিছো গতিকে আপোনালোকে প্ৰথম অসমীয়া বাক্যটো শুনি আপোনালোকে ভিডিওটো পজ কৰি লৈ তাক অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি এবাৰ কৈ চাবলৈ যত্ন কৰিব আৰু বাক্যটো তাৰ পাছত চাব আৰু যদি আপোনালোকে এনেদৰে প্ৰেক্টিছ কৰে আৰু প্ৰেক্টিছ কৰাৰ পাছত আপোনালোকৰ যদি কেতিয়াবা বাক্যটো ভুল হোৱা যেন লাগে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে গুগলৰ সহায় ল'ব পাৰে আৰু গুগলত সেই বাক্যটো গৈ কাৰেক্ট কৰিব পাৰে সো আমি কেনেদৰে প্ৰেক্টিছ কৰিব লাগে বা কেনেদৰে এক্সাম্পলৰ সহায়ত আমি প্ৰেক্টিছ কৰিব পাৰো পোনপটীয়াকৈ মই আপোনালোকক এক্সাম্পলৰ সহায়ত এই কনসেপ্টটো ক'বলৈ যত্ন কৰিছো মাত্ৰ আপোনালোকে অসমীয়া বাক্যটো শুনাৰ পাছত বা দেখাৰ পাছত ভিডিওটো পজ কৰি লৈ তাক প্ৰথমে ইংৰাজীলৈ ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰিব সো আমি এক্সাম্পলৰ সহায়ত ইয়াক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে তুমি ইয়াত কিমান দিনৰ পৰা আছা এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো তুমি ইয়াত কিমান দিনৰ পৰা আছা এনে ধৰণৰ বাক্য আমি কৈ থাকো এনে ধৰণৰ বাক্য বা এনে ধৰণৰ প্ৰশ্ন যদি আমি কাৰোবাক সুধিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম আপুনি প্ৰথমতে ধৰি লওক এই বাক্যটোৰ টেন্সটো ৰিকগনাইজ কৰক তুমি ইয়াত কিমান দিনৰ পৰা আছা আপোনাৰ বাক্যটো শুনিবলৈ এনেকুৱা লাগে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ঠিক আছে এটা চাওক এই বাক্যটো যদি আপুনি কয় যে তুমি ইয়াত দুদিন ধৰি আছা বা মই ইয়াত দুদিন ধৰি আছো মই ইয়াত আছো বুলি কওঁতে আপোনালোকে ডেফিনেটলি পাৰিব আই এম হিয়াৰ এনে ধৰণে ক'ব মই ইয়াত দুদিন ধৰি আছো বুলি কওঁতে যদি আপুনি ক'বলৈ যায় আই এম হিয়াৰ ফৰ 2 days এই বাক্যটো ভুল হৈ যাব গতিকে আমি যেতিয়া কোনো এটা বাক্যৰ পাছত টাইম এটা লগাব যাওঁ মই দুদিন ধৰি আছো তাই দুদিন ধৰি জ্বৰ হৈ আছে এনে ধৰণে যদি আমি বাক্যটো ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত এই বাক্যটো চাওক আই এম হিয়াৰ এইটো হ'ল ষ্টেট অফ বিইঙৰ বাক্য এই বাক্যটো পিছত আমি টাইম এটা লগাই দিছো তুমি ইয়াত কিমান দিন ধৰি আছা তোমাৰ ষ্টেট অফ বিইঙৰ কথা সুধিছো ইয়াত আপুনি এই বাক্যটো আপুনি পাৰফেক্ট কন্টিনিউয়াছ কৰিবলৈ এই বাক্যটোত কোনো ভাৰ্ব নাই তুমি ইয়াত কিমান দিন ধৰি আছা এনে ধৰণে যেতিয়া ষ্টেট অফ বিইঙৰ বাক্য এটা আমি পিছত টাইম লগাই ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সলৈ ট্ৰান্সলেট কৰিব লাগিব সো কিমান দিন ধৰি বুলি কওঁতে আমি ব্যৱহাৰ কৰিম হাউ লং আৰু ষ্টেট অফ বিইঙৰ বাক্য প্ৰেজেন্ট পাৰফেক্টত কম তেতিয়া যেটো হেল্পিং ভাৰ্ব হ'ব হেল্পিং ভাৰ্বটো বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো কম হাউ লং হ্যাভ ইউ বিন হিয়াৰ তুমি ইয়াত কিমান দিন ধৰি আছা তুমি ইয়াত কিমান দিনৰ পৰা আছা হাউ লং হ্যাভ ইউ বিন হিয়াৰ ঠিক আছে এতিয়া চাও আমি নেক্সট বাক্যটো চাও কি কৈছে তাই মোৰ লগত দুদিন ধৰি আছে এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰো আমি কেতিয়াবা কওঁ যে তাই দুদিন ধৰি মোৰ লগত আছে তাই দুবছৰ ধৰি মোৰ লগত আছে তাই লৰালি কালৰ পৰা মোৰ লগত আছে এনে ধৰণৰ যিমানবোৰ বাক্য হয় সেই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰিম এবাৰ ভিডিওটো পজ কৰি লৈ এই বাক্যটো ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰক মই বাক্যটো ক'লো যে তাই দুদিন ধৰি মোৰ লগত আছে তাই মোৰ লগত আছে বুলি কওঁতে আপোনালোকে বাক্যটো কি ক'ব she is with me for 2 days এই বাক্যটো ভুল হৈ যাব কাৰণ কিয় বাক্যটোৰ পিছত মই দুদিন ধৰি বুলি এটা টাইম ব্যৱহাৰ কৰিছো
যেতিয়া এনে ধৰণে টাইম ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো প্ৰেজেন্ট পাৰফেক্টত কম তেতিয়া আমি বাক্যটো ক'ব লাগিব she has been with me for 2 days she has been with me for 2 days তাই দুদিন ধৰি মোৰ লগত আছে এনে ধৰণৰ বিভিন্ন বাক্য আপোনালোকে কালেক্ট কৰি লবলৈ যত্ন কৰক আৰু এই বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি 2-3 বাৰ কৈ একেটা বাক্যকে কৈ চাবলৈ যত্ন কৰক আপোনালোকে যিমান প্ৰেক্টিস কৰিব এই বাক্যবোৰ আপোনালোকৰ বাবে হিমান সহজ হৈ আহিব ঠিক আছে এটা চাও আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো সব কি কৈছে অনুমতিৰ অবিহনে ছাত্ৰ ছাত্ৰীক হোষ্টেলৰ পৰা উলাব দিয়া হোৱা নাছিল এই বাক্যটো সব কি কৈছে অনুমতিৰ অবিহনে ছাত্ৰ ছাত্ৰী সকলক বা ছাত্ৰ ছাত্ৰীক হোষ্টেলৰ পৰা উলাব দিয়া নাছিল বা উলাব দিয়া হোৱা নাছিল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো অনুমতিৰ অবিহনে ছাত্ৰ ছাত্ৰী সকলক হোষ্টেলৰ পৰা উলাব দিয়া হোৱা নাছিল বা দিয়া নাছিল এটা সব বাক্যটোত কি কৈছে কোনে দিয়া নাছিল তাৰ বিষয় নাই কাক দিয়া নাছিল ছাত্ৰ ছাত্ৰী সকলক দিয়া নাছিল গতিকে বাক্যটো এটা অবজেক্টেৰে আৰম্ভ হৈছে এতিয়া আপোনালোকে নিশ্চয় গম পালে যে অবজেক্টেৰে আৰম্ভ হোৱা বাক্য কোন টেন্সত পৰে বা আমি কোনটো সেন্টেন্স ফৰ্মলৈ বাক্যটো ট্ৰান্সলেট কৰিব লাগিব এই বাক্যটোৰ টেন্সটো ৰিকগনাইজ কৰক ফাৰ্স্ট প্ৰথমতে আপোনালোকে ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰক তাৰ পিছত আপোনালোকে টেন্সটো ৰিকগনাইজ কৰক টেন্সটো কি দিয়া অনুমতি দিয়া হোৱা নাছিল বা অনুমতি দিয়া নাছিল পাষ্টৰ বাক্য বাক্যটো সব কি কৈছে ছাত্ৰ ছাত্ৰী সকলক অনুমতি দিয়া নাছিল কাক বা কি বুলি প্ৰশ্ন কৰিলে যেটো উত্তৰ পাওঁ হেতু অবজেক্ট গতিকে অবজেক্টৰে বাক্যটো আৰম্ভ হৈছে যেতিয়া এটা অবজেক্টৰে বাক্যটো আৰম্ভ হয় তেতিয়া আমি হে বাক্যবোৰ সদায় পেছিভলৈ ট্ৰান্সলেট কৰিব লাগে সো আমি বাক্যটো কি কম তেতিয়া ছাত্ৰ ছাত্ৰী সকলক অনুমতি দিয়া হোৱা নাছিল ছাত্ৰ ছাত্ৰী সকলক বুলি কওঁতে আমি দা ষ্টুডেন্টস কম আৰু যেতিয়া পেছিভ কৰা হয় টেন্স অনুসৰি আমি বি ভাৰ্বৰ হেল্প লব লাগে টেন্স অনুসৰি পাষ্টৰ বাক্য ওয়াজ আৰু ওৱেৰৰ সহায় লম তেতিয়া আমি বাক্যটোত যেটো ভার্ব হ'ব ভার্বটোৰ থাৰ্ড ফৰ্মত ব্যৱহাৰ কৰি দিলে আমাৰ সেন্টেন্সটো কাৰেক্ট হৈ যাব তেতিয়া আমি বাক্যটো ক'ব লাগিব দা ষ্টুডেন্টস ওৱেৰ নট এলাউড নেগেটিভ সেন্টেন্স হোৱাৰ বাবে ওৱেৰ নট আমি ব্যৱহাৰ কৰিলো দা ষ্টুডেন্টস ওৱেৰ নট এলাউড টু লিভ দা হোষ্টেল উইদাউট পাৰমিশন দা ষ্টুডেন্টস ওৱেৰ নট এলাউড টু লিভ দা হোষ্টেল উইদাউট পাৰমিশন অনুমতিৰ অবিহনে ছাত্ৰ ছাত্ৰী সকলক হোষ্টেল এৰিবলৈ দিয়া হোৱা নাছিল ঠিক আছে এটা সব আমি নেক্সট সেন্টেন্স সব কি কৈছে কাৰ্যালয়ত ফাইলটো কেতিয়া জমা দিছিল এই বাক্যটো সব কি কৈছে কাৰ্যালয়ত বা অফিসত ফাইলটো কেতিয়া জমা দিছিল বা কেতিয়া জমা দিয়া হৈছিল এনে ধৰণে কওঁ আমি অসমীয়াত কওঁতে কি কওঁ অফিসত ফাইলটো কেতিয়া জমা দিছিল অফিসত ফাইলটো কেতিয়া জমা দিছিল এনে ধৰণে কওঁ কি জমা দিছিল ফাইলটো জমা দিছিল আৰু বাক্যটো আৰম্ভ হৈছে এটা অবজেক্টেৰে দা ফাইলেৰে আৰম্ভ হ'ব গতিকে যেতিয়া অবজেক্টেৰে বাক্যটো আৰম্ভ হ'ব তেতিয়া আমি বাক্যটো পেছিভলৈ ট্ৰান্সলেট কৰিম সো এতিয়া চাওক বাক্যটো কি কৈছে অফিসত ফাইলটো কেতিয়া জমা দিছিল বা কেতিয়া জমা দিয়া হৈছিল প্ৰশ্ন কৰিছো প্ৰশ্ন কৰাৰ লগে লগে আমি যেটো পেছিভৰ বাক্যটো প্ৰশ্নবোধক বা ইন্টাৰোগেটিভ ফৰ্মত ফৰ্ম কৰি দিলে আমাৰ সেন্টেন্সটো কাৰেক্ট হৈ যাব অলৰেডি আপোনালোকে গম পালে বাক্যটো পাষ্ট টেন্সত আছে কেতিয়া জমা দিয়া হৈছিল বুলি কৈছো পাষ্টত বি ভাৰ্বৰ সহায় ল'ব লাগিব তেতিয়া আমি বি ভাৰ্বটো বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম আৰু কেতিয়াৰ বাবে when ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব when was the file submitted to the office অফিসত ফাইলটো কেতিয়া জমা দিয়া হৈছিল when was the file submitted to the office এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে ব্যৱহাৰ কৰি থাকো এনে ধৰণৰ বাক্যও আপোনালোকে বিভিন্ন অসমীয়া বাক্য কালেক্ট কৰি লবলৈ যত্ন কৰক বা মনতে ফৰ্ম কৰি লবলৈ যত্ন কৰক তাৰ পাছত হে বাক্যবোৰ আপোনালোকে অসমীয়াৰ পৰা ইংৰাজীলৈ লাহে লাহে ট্ৰান্সলেট কৰক আৰু তাক প্ৰেক্টিস কৰিবলৈ একেটা বাক্যকে 2-3 বাৰ কৈ প্ৰেক্টিস কৰিবলৈ যত্ন কৰক ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্সটো কি কৈছে কালিলৈ কোট থাকিবা এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰো কালিলৈ কোট থাকিবা প্ৰথমতে বাক্যটো সব কোন টেন্স ফিউচাৰ টেন্স কালিলৈ কোট থাকিবা কালিলৈ তুমি কিবা কাম কৰিবা বা আপুনি কিবা কাম কৰিব বুলি মই কোৱা নাই মই কৈছো যে কালিলৈ কোট থাকিবাটো হল ফিউচাৰৰ ষ্টেট অফ বিং ফিউচাৰৰ অৱস্থাৰ বিষয়ে সুধিছো ফিউচাৰৰ অৱস্থাৰ বিষয়ে যেতিয়া সুধিম তেতিয়া আমি বাক্যটোত ফিউচাৰ ষ্টেট অফ বিংত ক'ব লাগিব কালিলৈ কোট থাকিবা আপুনি ধৰি লওক কালিলৈ মই ঘৰত থাকিম I will be at home মই ঘৰত থাকিম মই যদি আপোনাক সুধো আপুনি ঘৰত থাকিবনে will you be at home tomorrow আপুনি অহা কালিলৈ ঘৰত থাকিবনে এনে ধৰণে প্ৰশ্ন কৰিছো এতিয়া মই সুধিছো কালিলৈ আপুনি কোট থাকিব বা তুমি কোট থাকিবা কোট বুলি কওঁতে আমি বাক্যটো where ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি বাক্যটো ক'ব লাগিব where will you be tomorrow তুমি অহা কালিলৈ কোট থাকিবা বুলি কওঁতে আমি বাক্যটো ক'লো where will you be tomorrow where will you stay
tomorrow কোৱাতকে আপোনালোকে বাক্যটো ক'ব where will you be tomorrow be মানেও হ'ল থকা বা হোৱা এনেকুৱা ধৰণৰ যেতিয়া আমি ফিউচাৰৰ ষ্টেট অফ বিইংৰ কাৰণে বাক্য ব্যৱহাৰ কৰিম তেতিয়া আমি will be ব্যৱহাৰ কৰোঁ সো আমি বাক্যটো কলো where will you be tomorrow ঠিক আছে নেক্সট এটা সেন্টেন্স হ'ল নেক্সট সেন্টেন্স কি কৈছে অতি হুনকালে তোমাক পাৰ্টিটোলৈ নিমন্ত্ৰণ কৰা হ'ব বা নিমন্ত্ৰণ দিয়া হ'ব বা নিমন্ত্ৰণ দিব এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো আমি কওঁ যে তোমাক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব তোমাক পাৰ্টিটোলৈ হুনকালে নিমন্ত্ৰণ দিব বা তোমাক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিব কাক নিমন্ত্ৰণ দিব তোমাক নিমন্ত্ৰণ দিব কোনে নিমন্ত্ৰণ দিব বাক্যটোত নাই অবজেক্টেৰে বাক্য এটা আৰম্ভ হৈছে কাক বুলি কওঁতে অবজেক্টটো আহিছে গতিকে এতিয়া আপোনালোকে নিশ্চয় গম পালে বাক্যটো আমি কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে ভিডিঅ'টো পজ কৰি লৈ এবাৰ ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰক সো বাক্যটো হ'ল ফিউচাৰ টেন্সৰ বাক্য সো বাক্যটো কি কৈছে সব তোমাক নিমন্ত্ৰণ কৰা হ'ব নিমন্ত্ৰণ দিব বা নিমন্ত্ৰণ দিয়া হ'ব এনে ধৰণে কৈছো ভৱিষ্যতে দিয়া হ'ব হুনকালে নিমন্ত্ৰণ দিয়া হ'ব সো বাক্যটো ভৱিষ্যত বা ফিউচাৰ টেন্সৰ বাক্য তেতিয়া আমি বাক্যটো ফিউচাৰ টেন্সত ট্ৰান্সলেট কৰি দিলে আমাৰ বাক্যটো শুদ্ধ হৈ যাব বাক্যটো পেছিভৰ বাক্য তেতিয়া আমি ক'ব লাগিব you will be invited to the party soon you will be invited to the party soon তোমাক হুনকালে পাৰ্টিলৈ নিমন্ত্ৰণ দিব বা হুনকালে নিমন্ত্ৰণ কৰা হ'ব you will be invited to the party soon ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে দুমাহ মানৰ পৰা তাই ফেসবুকত নাই এই বাক্যটো সব কি কৈছে দুমাহ মানৰ পৰা তাই ফেসবুকত নাই এই প্ৰথম 1 নম্বৰ আৰু 2 নম্বৰৰ যি দুটা এক্সাম্পল মই আপোনালোকক কৈ আহিছিলো সেই দুটা বাক্যৰ হৈতে এই বাক্যটো একে বাক্যটো কৈছে দুমাহ মান ধৰি তাই ফেসবুকত নাই তাই ফেসবুকত আছে বুলি কওঁতে আপুনি কি ক'ব সেই বাক্যটো আপুনি নিগেটিভ কৰি দিলে আপোনাৰ বাক্যটো কাৰেক্ট হৈ যাব তাই ফেসবুকত নাই তাই অৱস্থাৰ বিষয়ে কৈছো তাই কোনবা কাম কৰিছে কাম কৰা নাই তাৰ বিষয়ে কোৱা নাই বাক্যবোৰ শুনিবলৈ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ নিচিনা লাগে কিন্তু বাক্যটোত ভাৰ্ব নাই ভাৰ্ব নথকাৰ বাবে আপোনালোকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস কৰিব নোৱাৰে গতিকে বাক্যটো আপোনালোকে প্ৰেজেন্ট পাৰফেক্টে কৰিব লাগিব দুমাহ ধৰি তাই ফেসবুকত নাই বুলি কওঁতে আপোনালোকে বাক্যটো ক'ব লাগিব she hasn't been on Facebook for a couple of months she hasn't been on Facebook for a couple of months তাই দুমাহ মান ধৰি ফেসবুকত নাই বুলি কওঁতে আমি বাক্যটো ক'লো she hasn't been on Facebook for a couple of months এনে ধৰণে আমি বাক্যটো প্ৰেজেন্ট পাৰফেক্টলৈ নিব লাগে যেতিয়া ষ্টেট অফ বিইংৰ বাক্যটোৰ হেকত এটা টাইম থাকে আপোনালোকে ভিডিঅ'বোৰ পজ কৰি লৈ বাক্যবোৰ প্ৰথমতে ট্ৰান্সলেট কৰি চাবলৈ নিশ্চয় যত্ন কৰি আহিছে সো আশা কৰোঁ আপোনালোকে বাক্যবোৰ নিশ্চয় পাৰিছে ঠিক আছে এতিয়া চাও আমি নেক্সট এটা সেন্টেন্স কি কৈছে আমি লগ পোৱাৰ পৰাই তেওঁ মোৰ লগত ভাল আমি লগ পোৱাৰ পৰাই তেওঁ মোৰ লগত ভাল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ মই যেতিয়াৰ পৰা লগ পালো তেওঁ মোৰ লগত ভাল মানে যেটো মোমেন্ট অফ টাইম লগ পোৱাৰ মোমেন্ট অফ টাইম হেই মোমেন্ট অফ টাইমৰ পৰা এতিয়াও তেওঁ মোৰ লগত ভাল মই তেখেতক ধৰক 10 বছৰ আগত লগ পাইছিলো হেই 10 বছৰ ধৰি হেই 10 বছৰ আগৰ হেই মোমেন্ট অফ টাইমটোৰ পৰা বৰ্তমান এই মুহূৰ্তটো তেওঁ মোৰ লগত এটা ভাল ৰিলেচন আছে এনে ধৰণে ক'বলৈ গৈছো সো এনে ধৰণে ক'বলৈ যাওঁতে আপোনালোকে বাক্যটো কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব এবাৰ যত্ন কৰি চাওক সো ডেফিনেটলি আপোনালোকে পাৰিব বাক্যটো চাওক কি কৈছে তেওঁ হেই মুহূৰ্তৰ পৰা মোৰ লগত ভাল তেতিয়াও ভাল এতিয়াও ভালেই হৈ আছে গতিকে আমি বাক্যটো প্ৰেজেন্ট পাৰফেক্টত কম তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কি কম তেওঁ মোৰ লগত ভাল বুলি কওঁতে আপুনি কি ক'ব হি ইজ গুড টু মি এটা তাৰ পিছত মই এটা টাইম লগাই দিছো হেই মোমেন্ট অফ টাইমৰ পৰা আমি লগ পোৱাৰ পৰা বুলি কৈছো তেতিয়া আপুনি বাক্যটো প্ৰেজেন্ট পাৰফেক্টলৈ নিবলৈ যাওঁতে আপুনি কি ক'ব এবাৰ কৈ চাবলৈ যত্ন কৰক সো আমি বাক্যটো ক'ব লাগিব হি হ্যাজ বিন গুড টু মি সিন্স উই মেট হি হ্যাজ বিন গুড টু মি সিন্স উই মেট আমি যেতিয়াৰ পৰা লগ পালো তেওঁ মোৰ লগত ভাল বুলি কওঁতে মই বাক্যটো ক'লো হি হ্যাজ বিন গুড টু মি সিন্স উই মেট ঠিক আছে এতিয়া চাও আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাও কি কৈছে আমি লোয়াৰ প্ৰাইমাৰী স্কুলত পঢ়ি থাকোতে তাই মোৰ ক্লাছমেট আছিল বা তাই মোৰ সহপাঠী আছিল এই বাক্যটো চাওক তাই মোৰ সহপাঠী আছিল আমি লোয়াৰ প্ৰাইমাৰী স্কুলত বা নিম্ন বুনিয়াদী স্কুলত পঢ়ি থাকোতে আমি নিম্ন বুনিয়াদী বিদ্যালয়ত পঢ়ি থাকোতে তাই মোৰ সহপাঠী আছিল এই বাক্যটো চাওক মই বাক্যটো কি কৈছো তাই মোৰ সহপাঠী আছিল মই মোৰ পাষ্টৰ ষ্টেট অফ বিইংৰ কথা কৈছো মোৰ পাষ্টৰ অৱস্থাৰ কথা কৈছো বা তাইৰ পাষ্টৰ অৱস্থাৰ কথা কৈছো তাইৰ পাষ্টৰ ষ্টেট অফ বিইংৰ কথা কৈছো সো আপোনালোকে এতিয়া নিশ্চয় গম পালে পাষ্টৰ ষ্টেট অফ বিইংত আমি বিৰ পাষ্ট ফৰ্ম ব্যৱহাৰ কৰো was আৰু were তেতিয়া আপুনি প্ৰথমতে ক'বলৈ যত্ন কৰক তাই মোৰ সহপাঠী আছিল বুলি কওঁতে আপুনি বাক্যটো ক'ব she was my classmate তাই মোৰ সহপাঠী আছিল কেতিয়া আছিল যেতিয়া আমি লোৱাৰ প্ৰাইমাৰী স্কুলত পঢ়ি আছিলো যেতিয়া বুলি কওঁতে when we were in lower primary school she was my classmate when we were in lower primary school আমি লোৱাৰ প্ৰাইমাৰী স্কুলত থাকোতে তাই মোৰ ক্লাছমেট আছিল
ঠিক আছে এতিয়া চাও আমি লাস্ট সেন্টেন্সত সব কি কৈছে বাছখন ধৰিবলৈ তাই ৰাস্তাৰ হিপাৰে থিয় হৈ আছিল এই বাক্যটো সব কি কৈছে বাছখন ধৰিবলৈ তাই ৰাস্তাৰ হিপাৰে থিয় হৈ আছিল ৰাস্তাৰ অপোজিট সাইডত তাই থিয় হৈ আছিল বাক্যটোৰ টেন্সটো কি থিয় হৈ আছিল কামটো কৰি আছিল ইয়াৰ অৰ্থ হ'ল পাষ্ট কন্টিনিউয়াস তাই থিয় হৈ আছিল তো প্ৰথমতে আপোনালোকে ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক তাই থিয় হৈ আছিল বুলি কওঁতে কি ক'ব she was standing তাই থিয় হৈ আছিল কোট থিয় হৈ আছিল ৰাস্তাৰ হিপাৰে বুলি কওঁতে হিপাৰে কাৰণে আমি প্ৰিপজিশন ব্যৱহাৰ কৰো across তেতিয়া আমি বাক্যটো ক'ব লাগিব she was standing across the road to catch the bus so আমাৰ সেন্টেন্সটো কমপ্লিট হৈ গ'ল আমি ক'লো যে she was standing across the road to catch the bus তাই বাছখন ধৰিবলৈ ৰাস্তাৰ হিপাৰে থিয় হৈ আছিল এনে ধৰণে আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন বাক্য কৈ থাকো হে বাক্যবোৰ আমি অসমীয়াৰ পৰা ইংৰাজীলৈ প্ৰথমে লাহে লাহে তাক ট্ৰান্সলেট কৰিবলৈ যত্ন কৰিব লাগে আৰু হে বাক্যবোৰ 2-3 বাৰ কৈ আমি হে বাক্যবোৰ প্ৰেক্টিস কৰিব লাগে আপোনালোকে যিমান প্ৰেক্টিস কৰিব সিমান সহজ হ'ব আজিৰ এই ভিডিওটোত মই আপোনালোকক ষ্টেট অফ বিইংৰ বাক্য বা এটা কন্টিনিউয়াছৰ বাক্য বা কিছুমান পেসিভৰ বাক্য দিলো এনে ধৰণৰ বিভিন্ন বাক্য গুটাই লৈ আপোনালোকে ৰেগুলাৰ প্ৰেক্টিস কৰিবলৈ যত্ন কৰক আপোনালোকে ৰেগুলাৰ প্ৰত্যেক ধৰণৰ বাক্যৰ 2-3টা লৈ লওক লৈ তাক প্ৰেক্টিস কৰক 2-3 বাৰ কৈ চাবলৈ যত্ন কৰক যদি আপোনালোকে এনে ধৰণে ৰেগুলাৰ কৰিবলৈ আৰম্ভ কৰে ডেফিনেটলি আপুনি কোনো ক্লাস নোযোৱাকৈ ঘৰতে থাকি ইংৰাজীৰ এই বাক্যবোৰ বা যেটো স্পিকিং এবিলিটি বা আপোনাৰ যেটো স্পিকিং স্কিল হয় সেই স্কিলটো ইমপ্ৰুভ কৰিব পাৰিব আশা কৰো এই ভিডিওটো নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰক আৰু আপোনালোকৰ যদি কিবা টপিক বা কোৱেশ্চন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কোৱেশ্চনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে